সিদ্ধাৰ্থৰ সম্পত্তিখিনি একদম দাদাৰ হয়, সেইখিনি চব একদম দাদাৰ হয়, সেইখিনি চব কাঢ়ি ল'ব লাগে তাৰ পৰা। আৰু সি যিমানটো চেলাৰী পায় সিমানটো চেলাৰী তাৰ যিমানটো ইমান বছৰত হয় সেইখিনি ৰাখি পেলাই সিমানখিনি কিমান কৰিব পাৰে মানে সিমানখিনি হেৰি কৰি বাকীখিনি দাদাক চব দি দিব লাগে ঘূৰাই পেলাই। মই ইমানেই কথা। আৰু সন্মান এটা দাদাক দিব লাগে, সেইটোতো বাৰু কোৱা কথাই নহয়। সেইটো কিয় এতিয়ালৈকে নিদিলে মই বুজি নাপালোঁ, কিন্তু এতিয়া দি একো লাভ নাই। তথাপিও আমি বিচাৰিছোঁ মানে সেইটো আচলতে আমি কোৱা কথাই নহয়, সিমান দাদাই নিজে বুজি পাব লাগে। দাদাক আচলতে খুলি দিব লাগে, খুলি। দাদাই যেনেকৈ খুলি চবকে মৰম কৰিছিলে, খুলি চবকে মৰম কৰিছিলে, কোনো ধৰণৰ হাত এনেকৈ নাৰাখিলে মানে। ক'বহে লাগে খালি মানে, ল হাতত যি আছে ল, এই মুখটো দি দিবিচোন, তাক মোক টকা দি দিবিচোন, তোমাক কিমানক যে সহায় কৰিলে ভগৱান। মানুহ সেইকাৰণে মানুহ পাইছে ন, কিমানক যে মানে ভাষা নাই মানে। আমিখিনিতো মানে আমাৰখিনিতো বাদেই মানে, তাৰ বাদে মানে কিমানটা ছিজন মানুহে মোক কোনো নামাতে, কিন্তু মই একোৱে নকৰোঁ, মই একোৱে নলগাওঁ। সিহঁতে ভাবে কি দাদাই কিবা লগালো, সেইকাৰণে সিহঁতৰ এইবোৰ গম পালে। ইমানেই মানে পলিটিক্স, ইমানেই লেতেৰা নহয় এই বেণ্ডটো। চবৰ কথা মই নকওঁ, কিছুমান কথা ক'ব লাগে নালাগে মই নাজানো, কিন্তু আজি মই ইম'চনেল মই কৈ পাইছোঁ। কিন্তু এটা কথা মই কওঁ, যোনকেইটা বেণ্ড মেম্বাৰে চব চাই পেলাইও মনে মনে আছিলে, তেওঁলোকৰ গাতো দুখ আছে কিন্তু দেই। কেতিয়াবা যদি কিবা এটা ইনচিডেণ্ট হৈছিলেও আমাৰ লগত, তেওঁলোকে চব দেখি পেলাই মনে মনে আছিলে, নামাতাকে। মনে মনে থকা মানেই তেওঁলোকে সেইটো ছাপোৰ্ট কৰাই বুজায়। আমিতো একো নাজানো, আমিতো একো নকওঁ, সেইটো কিন্তু ভুল। দাদাক ক'বই নিদিলে একো কথা, কিন্তু দাদাই চব গম পালে। সেইকাৰণে মই আজিলৈকে জুবলি হোৱাৰ পিছত ময়ে থাকিলোঁ আটাইতকৈ দিন বেছি ন দাদাৰ লগত। কিহৰ কাৰণে দাদাক মই বুজি পাইছিলোঁ, দাদাই মোক বুজি পাইছিলে। তহঁতি দাদাক ইউজ কৰিলি, নিজৰ সম্পত্তি গদিলি তহঁতি। শেখৰদাও দাদাক পানী নামিব দিব নালাগিছিলে, কিন্তু দাদা শেখৰদা তুমিতো জানিছিলা দাদা চিজাৰ সেই ডক্টৰে মানা কৰিছে, ডক্টৰে পানী আৰু জুইৰ পৰা দাদাক আঁতৰত থাকিব কৈছে। সেইখিনি তুমি দাদাক তুমিও মানা কৰিব লাগিছিলে কিন্তু দেই শেখৰদা। আৰু তুমি লগত থাকিলা বাৰু লাষ্টলৈকে, ঠিকে আছে, কাৰণ কি তোমাকো ভাল পাইছিল দাদাই বহুত, সেইটো জানো মই। এইটো মই জানো, দাদাই তোমাক বহুত ভাল পাইছিলে, সিদ্ধাৰ্থকো ভাল পাইছিলে। কিন্তু সিদ্ধাৰ্থৰ কথাবোৰ লাষ্টলৈ দাদাই গম পাইছিল যদিও একো কোৱা নাছিলে, কিয় মই নাজানো এইটো কথা। হয়তো সেই ভয় এটাও আছিল তাৰ, কিয় মানে ইমানখিনি খেলি মেলি, ইমান